মোৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আটাই নমস্কাৰ গ্ৰহণ কৰিবা। মই তোমালোকক আজি 18 আৰু 19 নম্বৰ প্ৰশ্নৰ উত্তৰ দিম বুলি ভাবিছোঁ। 18 নম্বৰ প্ৰশ্নটো আছে, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ ওপৰত এটা টোকা যুগুত কৰা। উত্তৰত লিখিবা, ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি, অৰ্থাৎ ইয়াত আৰ্য অনাৰ্য আদিৰ উপৰিও ইছলামিক সংস্কৃতি মন কৰিবলগীয়া, যেনে ভাৰতীয় সংস্কৃতিৰ বৈষ্ণৱসকলৰ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফিবাদ যথেষ্ট মিল দেখিবলৈ পোৱা যায়। ভাস্কৰ্যৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামৰ প্ৰভাৱ দেখা যায়। উত্তৰ ভাৰতৰ অঞ্চলসমূহৰ মন্দিৰবোৰত ইছলামীয় সভ্যতাৰ প্ৰভাৱ পৰিছে। তেনেদৰে ইছলামীয় ভাস্কৰ্যটো যি জটিলতা আছিল, সেয়া হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু সৰল হোৱা দেখা গৈছে। চিত্ৰকলাৰ ক্ষেত্ৰতো এনে প্ৰভাৱ দেখা যায়। বাবৰৰ দিনত চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰা দেখা যায়। ইয়াৰ এটা বৈশিষ্ট্য হ'ল ব্যক্তিবাদ, যিটো অজন্তাৰ চিত্ৰকলাত দেখা যায়। আধ্যাত্মিক জীৱনত ভাৰতীয় হিন্দুসকলৰ মাজত ইছলামৰ প্ৰভাৱ দেখা যায়। উদাহৰণস্বৰূপে ভাৰতীয় দৰ্শনৰ অতীন্দ্ৰিয়বাদ ইছলাম ধৰ্মৰেই প্ৰভাৱ। সাহিত্যৰ ক্ষেত্ৰতো ভাৰতীয় সাহিত্যত ইছলামীয় সাহিত্যৰ প্ৰভাৱ দেখা যায়। ভাৰতীয় সাহিত্যত উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ এই ক্ষেত্ৰত সুন্দৰ উদাহৰণ। 19 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। এইটোৰ উত্তৰত লিখিবা, ভাৰতবৰ্ষলৈ মুছলমানসকলৰ বা ইছলামসকলৰ আগমনৰ আগৰ সময়ছোৱাক কোৱা হয় প্ৰাক মুছলিম যুগ। দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ আৰ্হি উত্তৰ ভাৰতত দেখিবলৈ পোৱা যায়। অজন্তাৰ চিত্ৰকলা ইয়াৰেই নিদৰ্শন। ইয়াৰ চিত্ৰসমূহত দুই ধৰণৰ ভাৱবস্তুৰ প্ৰকাশ ঘটা দেখা গৈছে। সেয়া হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। ইয়াৰ উপৰি এই ছবিসমূহত প্ৰাক মুছলমান যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও দেখা যায়। অজন্তাৰ এই চিত্ৰসমূহৰ যোগেদি বাস্তৱ জীৱন আৰু শিল্পকলাৰ জগতৰ মাজত এক সুন্দৰ সমন্বয় হৈছে। গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলাম ধৰ্মৰ মূল বৈশিষ্ট্য। জ্যামিতিৰ ছবিবোৰৰ দৰে ই অতি সৰল। আচলতে উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। এই সমন্বয় হৈছে হিন্দু আৰু ইছলামীয় সংস্কৃতিৰ সমন্বয়। এই সমন্বয়ৰ ফলতে তাজমহলৰ দৰে অপূৰ্ব সৃষ্টি সম্ভৱ হৈছে। মোগল সম্ৰাট বাবৰৰ ৰাজত্বকালৰ পৰা ভাৰতত চিত্ৰকলাৰ এক নতুন ধাৰা প্ৰবাহিত হোৱা দেখা যায়। এই চিত্ৰশিল্পৰ মূল আছিল প্ৰচুৰ ব্যক্তিবোধ। ইয়াত ভাৱপ্ৰৱণতাৰ কোনো স্থান নাছিল। ব্যক্তিৰ জীৱন আছিল ইয়াৰ মূল লক্ষ্য। উৰ্দু ৰোমান্টিক কাব্য সাহিত্য ইয়াৰ সুন্দৰ উদাহৰণ। এইখিনিলৈকে লিখিলে হ'ব। ছাত্ৰ ছাত্ৰীসকল, মই 20 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকক নেক্সট ভিডিঅ'ৰ যোগে দিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটোলৈকে যদি নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'বা। আটাইলৈ পুনৰ ধন্যবাদ। নমস্কাৰ।